নমস্কাৰ বন্ধুসকল, আজি অসমৰ ভূমিপুত্ৰ মৰাণ জাতিৰ কাকপথাৰত ৰাতি বিহুৰ উদযাপন কৰিছে আৰু সেই ৰাতি বিহু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে ৰাতি বিহুত কি কি দেখিলোঁ সেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ডাঙৰীয়া, অসম মৰাণ সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতুপন মৰাণকে আদি কৰি বিভিন্ন বিষয়ববীয়াসকল, মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেতাৰ দায়িত্বটি আমাক উদযাপন সমিতিৰ তৰফৰ পৰা অৰ্পণ কৰিলে। আমি নিচেই অভিজ্ঞ নহয়, তথাপি মৰাণ জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে বা যুৱক হিচাপে আমি জানো যে মৰাণ জনগোষ্ঠীৰ স্বকীয় ৰীতি নীতিৰে আমি ঐতিহাসিক কালৰ পৰা মৰাণসকলে ৰাতি বিহু উদযাপন কৰি আহিছে আৰু সেই কথাখিনি ইতিমধ্যে বিভিন্ন বক্তাই বক্তব্য আগবঢ়াইছে। মুহূৰ্ততে আমাৰ ৰাতি বিহু উদ্বোধন কৰা উদযাপন সমিতিৰ মুখ্য সম্পাদক হিমান্ত মৰাণ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ পিছতে আমি কাৰ্যসূচীত আমি যাব বিচাৰিছোঁ। তো আমাৰ মাজত বহুকেইগৰাকী সন্মানীয় বিশিষ্ট ব্যক্তি আমাৰ মাজত আছে, কিন্তু আমি সকলোকে আচলতে আজি এই মুহূৰ্তত সময় দিব নোৱাৰিম যদিও আমি আমাৰ মাজৰ পৰা দুই এগৰাকী নিশ্চয় সময় দিব লাগিব। গতিকে আমাৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সতীৰ্থসকল, সৰু মৰাণ ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক জয়কান্ত মৰাণ ডাঙৰীয়া, মৰাণ ছাত্ৰ সন্থাৰ সন্মানীয় নেতৃবৃন্দ, ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, সংবাদ মাধ্যমৰ সন্মানীয় ব্যক্তিসকল, সৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সন্মানীয়, আমিও আশীষ বিচাৰি আপোনালোকৰ ওচৰত সেৱা নিবেদিছোঁ। আচলতে আমাৰ লগতে সুবিধা কৰিলে তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জানো যে মৰাণ জনগোষ্ঠীৰ এটা সাংস্কৃতিকভাৱে এটা চহকী জনগোষ্ঠী, বিশেষকৈ দুটা বিষয় আমি যিটো ধৰ্ম হুঁচৰি বুলি কওঁ আৰু এই ৰাতি বিহু, এই দুয়োটা চহকী কৰি ৰাখিছে। নিৰ্দিষ্ট সময়ে মূৰে মূৰে যিটো ধৰ্ম হুঁচৰি প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে লভে আৰু ইমান কঠোৰ নিয়মৰ মাজত পালন কৰে যে এই ধৰ্ম হুঁচৰি যি ঘৰ মানুহৰ ঘৰত পৰে বা সেই ধৰ্ম হুঁচৰিত যিসকলে আশীৰ্বাদ লয় তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় বুলি কয়। তাৰপিছত আহিলে ৰাতি বিহু। ৰাতি বিহুৰ যি আমি আহোঁতেই এইটো যিটো ভাল কৰি খেল আমি উপভোগ কৰা আমাৰ সৌভাগ্য হৈছিল। জ্যেষ্ঠ আৰু উপস্থিত আছে Cultural Development Trust ধন্যবাদ।
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আমাৰ লগত আছে। গতিকে আমি বৰুৱা ডাঙৰীয়াকো শুভেচ্ছামূলক বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাকপথাৰ ৰাতি বিহুৰ বাকৰিত উপস্থিত থকা আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত থকা শ্ৰদ্ধাৰ অতিথিসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, আমি আটাইলৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা ৰাতি বিহুৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ওলগ জ্ঞাপন কৰিছোঁ। আৰু মৰাণ জনগোষ্ঠী অন্যতম ভূমিপুত্ৰ এই জনগোষ্ঠীটোৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতিৰ লগত জড়িত আটাইবিলাক বিষয়ৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি থকা অসম মৰাণ সভা, মৰাণ ছাত্ৰ সন্থা, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, মহিলা পৰিষদ, আমি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে তেখেতসকলে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা আৰু আগবাঢ়ি যাওক। অসমৰ প্ৰতিটো চুকে কোণে এই মৰাণ জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰা তেখেতসকলৰ সংস্কৃতি বিকশিত হওক তাকে কামনা কৰিছোঁ। আৰু পুনৰবাৰ সকলোলৈকে বিহু বজোৱা ওলগ জ্ঞাপন কৰি মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰ দেৱলৈ আমি বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতেও আচলতে বহু ব্যস্ততাৰ মাজতো আমাৰ নিমন্ত্ৰণ কৰি এই থলীলৈ বিহু থলীলৈ আহিলে, বহুত বহুত ধন্যবাদ তেখেতলৈ। গতিকে আমি ইয়াৰ পিছতে আচলতে আমি ৰাতি বিহু নিশ্চয় উপভোগ কৰিব লাগিব। আপোনালোকে নিশ্চয় দেখিছে যে আমি ইতিমধ্যে ইয়াত আলোচনা হোৱা আমাৰ যি দুকুঠলীয়া বিহু ঘৰ, সেই বিহু ঘৰটোত আমাৰ ল'ৰাৰ ভাগে বা পুৰুষে